ধন্যবাদ। বৰ্তমান ইছলাম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই চৰকাৰক স্পষ্ট কৈ দিব খোজো, যোন চৰকাৰক তথা বিজেপি চৰকাৰক আমি অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই অপেনলি ছাপৰ্ট কৰি পেলাই অসমত আনিবৰ কাৰণে আমি যুঁজা লগাই আমি আনিছিলোঁ। যদিও আমি ষ্টুডেণ্ট বুদ্ধি হয়, তথাপিও প্ৰদীপ নাগ নিজে কেম্পিং কৰিছিলে। কিয়? এটাই শর্ত আছিল, এটাই এগ্রিমেন্ট আছিল হেমন্ত বিশ্ব শর্মা তথা সর্বানন্দ সোনোয়ার লগত, যে असम में आने का बाद असम का उराव मुड़ा संताल खड़िया जितना ही अकॉर्डिंग टू 1950 शेड्यूल एक्ट का जरिए से जिसको एसटी मिलना है उसको एसटी मिलेगा, और जिसको एससी मिलना है उसको एससी मिलेगा बोले बीजेपी सरकारे কৈছিলে। কিন্তু বিজেপি চৰকাৰে আজি 10 বছৰ পাৰ হৈ গ'ল, তাৰ পিছতো কওকচোন যে আদিবাসীক মাটিৰ পাঠাই দিব পাৰিছে না? যিটো কথা কৈছিল এসটি আৰু এসসি দিবৰ কথা, দিব পাৰিলে না? দিবনে বা দিব ইচ্ছা আছে নে? কওকচোন। এইটোৰ কাৰণে সন্মানীয় চিফ মিনিষ্টাৰ তথা হেমন্ত বিশ্ব শৰ্মাক আমি কৈ দিব খোজো, when we respect, we totally fully we respect. When we get fed up, when we get angry, then you see the opposite of that respect. এটোৰ কাৰণে অসম আদিবাসী ছাত্ৰ সন্থা ইমান দুখ পাইছে, ইমান বেয়া পাইছে, যোন জাতিৰ ভোট লৈ পেলাই তেখেতসকলে চৰকাৰ বনালে অসমত, আৰু এই জনগোষ্ঠীকে আজি 10 বছৰ লাগে নেকি ডেভেলপ কৰাৰ কাৰণে? আজি এই জনগোষ্ঠী আজি খাব পোৱা নাই, এই জনগোষ্ঠী মাটিৰ পাট্টা পোৱা নাই, এই জনগোষ্ঠী ভাৰতৰ সংবিধান ফান্ডামেন্টাল রাইট আর্টিকেল 14 to 18 of power পোৱা নাই। Where is the freedom to live, freedom to express our feelings and our grievance? একো দিয়া নাই। তেতিয়াহ'লে অসম চৰকাৰ তথা বৰ্তমানৰ বিজেপি চৰকাৰ কি কথা ক'লে? এইবিলাক টোটালি মিছলীয়া আছিল না? তেখেতসকলে মিছা কৈ ভাল পায় না তেখেতসকল প্ৰিন্সিপালে হয় মিছা কোৱা? কওকচোন, বুজাই দিব। এইটোৰ কাৰণে সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰে ক'ব খোজো, আপুনি কাষ্ট চাৰ্টিফিকেটো ক্লিয়াৰ নকৰিলে, মাটিৰ পাট্টাও নিদিলে, এসটিও দিয়া নাই, তাৰপিছত আমি আপোনাক কি কম? আদিবাসী রাইজ মান কা বলবই, যখন সরকার রাইজ এসটি নাই দিলা, মাটির পাট্টা নাই দিলা, বাগানকের মাটিকের জন্য আমার অধিকার তাকে भी नहीं दिला, एससी नहीं दिला, एसटी नहीं दिला, वो सरकार के का हमने ভোট দেবই বারে বারে বলা দেবই সেহে নাই। आज যদি ভোট দিকুন যদি मनके सरकार पाए रहा है, हमने बोले मनके कार्य भी अधिकार है, मनके बोलक भी अधिकार है, और उमान आज हमें के चैत पे भी काम नहीं कर पाए, पूर्व एमएलए एमपी हमें के सरकार के कारण आज जॉन पवार से लेकुन जाइत कर उन्नति काम करे है, आज उतना नहीं करना है। वो यार पीछे और बोलबो एक बिचारो एक কথা अरे डेवलप কইছে, ঠিক আছে বিজেপি সরকার ভোট ডেভেলপ কইছে, हम पैसो কিন্তু আদিবাসী জাতির কারণে আপনাদের কিন্তু এটা স্পেশাল ডেভেলপ কইছে। আজি ভারতের সংবিধানের মধ্যে অসমত থকা উড়া সংস্থাৰ উড়িয়া ভোট কোনো প্ৰটেকশন নাই। আজি কি কোন নিকৰিছ আমি থাকি আছো, আজি আমাৰ ঘৰ আমি বাগানৰ ঘৰ, কিন্তু আমাৰ ঘৰ বলে আমি ক'ব নোৱাৰো কিয়? আজি ভাৰত স্বাধীন হৈ যোৱাৰ 75 ইয়াৰ্স হৈ গ'ল, ইমান বছৰ লাগে নেকি? আজি ইমান কাম কৰিছে, আপোনালোকে ভাল পাইছে, ডেভেলপ কৰিছে, আপোনালোকে কয় ৰাস্তা বনালো, ঘৰ বনালো, কেন্দ্ৰীয় ঘৰ বনালো, কিন্তু যিকোনো চৰকাৰ আহিলে কি কৰে? ৰেচন চাউল দিছে, কিন্তু কি আপোনালোকে মাত্ৰ দিছে নেকি? কিন্তু যিকোনো চৰকাৰ আহিলে ৰেচন চাউল পাম, আপোনালোকে স্পেচিয়েল আদিবাসীৰ কাৰণে কি কৰিছে কওকচোন? ফান্ডামেন্টাল রাইট মৌলিক অধিকাৰ ভাৰতৰ সংবিধানৰ মতে প্ৰটেকশন হিচাপে কি পাব লাগে? এসটি পাব লাগে, এসসি পাব লাগে, মাটিৰ পাট্টা পাব লাগে, আমাৰ কাষ্ট সাৰ্টিফিকেট ক্লিয়াৰ হ'ব লাগে। এইটোহে আমাৰ পাৰ্মানেন্ট সলিউশন। টেম্পৰাৰী বিচাৰে, টেম্পৰাৰী কথা আমি কোৱা নাই। চৰকাৰে ইমানটা মেমোৰেণ্ডাম দিছো, তাৰ পিছতো চৰকাৰে যদি বুজি নাপায়, তাৰ পিছত আমাৰ আদিবাসী জাতিটোক ক'ব আদিবাসী বিলাকে একো বুজি নাপায়, নপঢ়ে, নাজানে। আৰে আপোনালোকে আমাৰ আদিবাসী গ্ৰুপ কৰা মানুহ আপোনালোকে হয়, আপোনালোকে ইচ্ছা কৰিলে অসমৰ আদিবাসীক আপোনালোকে ইমানজন ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰে, আপোনালোকে ইচ্ছা কৰিলে আমাৰ আদিবাসী কালি ডেভেলপ হ'ব। মই পিছত আৰু কিছুমান কথাবিলাক কম। গতিকে ক'ব খোজো বিজেপি চৰকাৰ, দিছ ইজ ইয়ৰ লাষ্ট চান্স। আপোনালোকৰ এতিয়া টাইম আছে, যদি এসটি দিব আছে দিব,
এসি দিব লাগে, এসি আরো দিব লাগে, এসি দিও, মাটির ফাটা দিও, আরে কাস্ট সার্টিফিকেট ক্লিয়ার করার কারণে ওরাং হিসাব থাকে বুঝো, মুন্ডা হিসাব, খাড়িয়া হিসাব, সকাল হিসাব, উড়িয়া হিসাব, গড় হিসাব আমি থাকতে বুঝেছি। কারণ আমার জাতি আছে, আমার ভাষা আছে, আমার আর কোনো নতুন ভাষা আমার দিব দরকার নাই, আমার অলরেডি ভাষা আছে। এটার কারণে বলে বুঝে एक शिड्यूल আমার ইতিহাস সাঁওতাল ভাষার উড়িয়া ভাষা রেকগনাইজ এক শিডিউল আর এই শিডিউলের কথা মই কব না লাগে ভারতের সংবিধান আপনাকে চাই আইব আমার আদিবাসী ভাষা উড়িয়া আর সাঁওতাল ভাষা রেকগনাইজ ইতিয়া উরাং মুন্ডা এইবিলাকৰ হোৱা নাই ঠিক আছে তথাপিও এই জনগোষ্ঠীক আপোনালোকে কেনেকুৱা চাই আছে কি কৰিছে এই জনগোষ্ঠীৰ কাৰণে আপুনি কওকচোন কালি পুৰহি মাত্ৰ আপোনালোকে 200টা স্কুল দিলে কালি পুৰহি 200টা স্কুল দিব তাৰপিছত আমাৰ জাতি দুৰ্বল ক'লে আমি মানিম নেকি মানব বলাটো এটার কারণে আমি এখন সরকারে কই দিব খুঁজে আছো আপনাকে জি পুরি আছে আমার খবর লাগা নাই বাট দিস ইজ ইওর লাস্ট চান্স আমি আপনার কই দিব খুঁজো আমিও মানু হয় ভারতের মূল ভূমিপুত্র আদিবাসী বিলাক হয় আপনাকে মানক না মানক আরে সেই কথা মই কোৱা নাই সেই কথা ভাৰতৰ সংবিধানে কৈ আছে এটোৰ কাৰণে ক'ব খোজে আজি অসমত থকা উৰাং মুণ্ডা সাঁওতাল ভাষা উড়িয়াবিলাক প্ৰটেকশ্যনত নাই মৌলিক অধিকাৰ পোৱা নাই এটোৰ কাৰণে আমি ক'ব খুজি আছো আপোনালোকে সকলোকে অটোনমাস কাউন্সিল দিলে এতিয়া আমাক অটোনমাস কাউন্সিল লাগিব এইটো আমাকে ঠাটা মাৰিটো যদি অটোনমাস কাউন্সিল আমাৰ আদিবাসীক নিদিয়ে তেতিয়াহ'লে অসমত থকা চিফ মিনিষ্টাৰ আপোনালোকে বিশ্ব শৰ্মাক আমি শান্তিপূৰ্ণ আদিবাসীকে মান মাতেন নিশ্চয় কব কাৰণ অসমৰ আমাৰ নিউজ বিলাকতো নেশ্যনেল চেনেলত বজাবাই নিদিয়ে ইয়াত কিছুমান নিউজত কৈ দিব আজিও ক'ব আপোনালোকৰ কেইটা নিউজটো বজাব নালাগে এইটো কৰিব নালাগে আমি আদিবাসী এই কিয়া ও কিয়া ই কিয়া জ্ঞান দিয়া হয় আজি যদি নাই কাম করতাই হলে বা অসম সরকার ইমানে কাম করলে হয় আমার মানুষ আজিও আমার মানুষ আজিও এটা ভাল স্কুল পড়িব নোৱাৰি আমার মানুষ আজিও এটা ভাল প্রফেশনাল স্টাডি সরকারে যাব নোৱাৰি কিয় আমার মানুষ কি পঢ়াত বেয়া আছে নেকি আমার মানুষ পঢ়াত বেয়া নাই আমার মানুষ আজিও চাৰিজন খাই পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে আইপিএস হৈছে আইএস হৈছে কিয় আমার মানুষের ব্রেন আছে কিন্তু আমার মানুষ আপোনালোকৰ পলিটিক্স আপোনালোকৰ ৰাজনীতি আমাৰ মানুহক ডিফ্রাই কৰি ৰাখিছে আপোনালোকে ভাবে চৰকাৰে ভাবে এই জনগোষ্ঠীৰ মাত্ৰ বাগানত ৰাখিম বাগানৰ মাত্ৰ পাঁচশোৱা কাম কৰা মাতিম বুলি ভাবিছে নেকি আমাৰ মানুহ মাটিৰ ৰজা হয় আমাৰ মানুহ ভাৰতৰ ভূমিপুত্ৰ হয় এই গতিকে আমাৰ মানুহক বনালে বাগানৰ মানুহ চাই থাকিব